নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকেইটা ভয়ংকৰ খবৰ। প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয়। সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাইক এটা দি মোক উৎসাহিত কৰিব। এই মুহূৰ্তত দিব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। BTC বাসীৰ বাবে 7টা বৃহৎ ঘোষণা হাগ্ৰামাৰ মহিলাৰী। জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ। BTC বাসীৰ বাবে 7টা বৃহৎ ঘোষণা হাগ্ৰামা মহিলাৰী। বাক্সা জিলাত দুটাকৈ অসম মালাৰ আঁচনিৰ অধীনত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন। প্ৰমোদৰ দিনতে অনুমোদন হোৱা কাম কাৰ্যকৰী কৰিছে হাগ্ৰামা মহিলাৰীয়ে। ধনৰ লালাসত প্ৰমোদ বৰুৱা কাম আৰম্ভ নকৰাৰ অভিযোগ দিছে। ৰাইজে ভবাতকৈ বহুত বেছি উন্নয়ন হ'ব BTCত এতিয়াৰ পৰা। বাক্সা জিলাত চেণ্ট্ৰেল ইউনিভাৰ্চিটি, ওদালগুৰিত ষ্টেট ইউনিভাৰ্চিটি, ওদালগুৰিত মিনি স্কেটেৰিয়েট নিৰ্মাণ কৰিব হাগ্ৰামা চৰকাৰে। আৰু ইয়াৰ উপৰিও ৰূপহী বিমানবন্দৰো আধুনিকৰণ কৰা হ'ব বুলি ঘোষণা কৰিলে। জানুৱাৰী মাহৰ ভিতৰতে কোকৰাঝাৰলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কোকৰাঝাৰ গেলেপুৰ ৰেল লাইন উদ্ঘাটন কৰিব আহিব নৰেন্দ্ৰ মোদীয়ে। দিব লৈছোঁ এই মুহূৰ্তত অন্য এক গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। আপোনাৰ ঘৰত পুৰণি ম্যাদ উকলা বাহন আছে নেকি? তেন্তে শীঘ্ৰেই কৰক এই কাম। পৰিবহণ বিভাগে আনিছে এককালীন নিষ্পত্তিৰ সোণালী সুযোগ। ইতিমধ্যে ঘোষণা কৰিলে যান বাহনৰ গৰাকীৰ বাবে 31 মাৰ্চ অন্তিম তাৰিখ। 75% কৰ ৰেহাই পৰিবহণ বিভাগৰ। তাৰ পৰিৱৰ্তে পুৰণি যান বাহনৰ মাত্ৰ 25% কৰ আদায় কৰি বাতিল কৰিব পাৰিব পঞ্জীয়ন। আপোনালোকে ভিডিঅ' স্ক্ৰীণত এটা ৱেবছাইট দেখিছে, সেই ৱেবছাইটত গৈ আবেদন কৰিব লাগিব। 4টাকৈ সংস্থাৰ সৈতে যোগাযোগ কৰি আপুনি স্কেপ কৰিব পাৰিব। বাহন স্কেপিঙৰ প্ৰমাণপত্ৰ বাহন পৰ্টেলত উপলব্ধ হ'ব। আৰু ইয়াৰ উপৰিও বাহনৰ গৰাকীৰ সুবিধাৰ বাবে মুকলি কৰা হৈছে কেইবাটাও ফোন নম্বৰ। কামৰূপ গ্ৰাম্যৰ বাবে 9954455505, আনটো হৈছে 8822195117। তিনিচুকীয়াৰ বাবে মুকলি কৰা হৈছে 6001216764 আৰু 9957993408। লগতে কামৰূপ মেট্ৰৰ বাবে 7896250031 নম্বৰ মুকলি কৰি দিছে। আৰু দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ। অশান্ত অসম নাগালেণ্ড সীমান্ত, চৰাই মাৰিবলৈ আহি অসমীয়াক মাৰপিট। জনাব লৈছোঁ এটা ভয়ংকৰ খবৰ। অসমৰ মাটিতে অসমীয়াক আক্ৰমণ নগাৰ। পুনৰ অশান্তিকৰ পৰিস্থিতি অসম নাগালেণ্ড সীমান্তত। মেৰপানী সীমান্তত জয়পুৰ গাঁৱত তীব্ৰ উত্তেজনা। 11জনীয়া অস্ত্ৰধাৰী চিকাৰী উপদ্ৰৱ জয়পুৰ গাঁৱত। চৰাই মাৰিবলৈ আহি অসমীয়াক ভাবুকি দি মাৰপিট কৰাৰ অভিযোগ। চৰাই মৰাত বাধা প্ৰদান কৰাৰ বাবে অসমীয়াক প্ৰহাৰ। ঘটনাৰ সন্দৰ্ভত গাঁওবাসীয়ে আটক কৰে 2জন নগাক। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। 1250 নহয় 3100 টকা হ'ব পাৰে অৰুণোদয় ধন। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। নৱবৰ্ষত অৰুণোদয় হিতাধিকাৰীলৈ আহিব পাৰে ভাল খবৰ। 3100 টকালৈ বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ। সদনৰ মজিয়াত ৰাজ্যবাসীক ভাল খবৰে দিলে মুখ্যমন্ত্ৰীয়ে। 3000কৈ কিয় নিদিয়ে অৰুণোদয় আঁচনিৰ ধন? অখিল গগৈয়ে কৰিছিল প্ৰশ্ন উত্থাপন সদনত। বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে 3000 টকা নহয় 3100কৈও পাব পাৰে অৰুণোদয় ধন। আৰু ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে কয় যে 1 জানুৱাৰীত যিটো গুলী ফুটাম আপুনি নিৰ্বাচন খেলিবলৈকো ভয় কৰিব। 1 জানুৱাৰীত কেইবাটাও ডাঙৰ ঘোষণা কৰাৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰীয়ে। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। অবৈধ মিয়াৰ সমৰ্থনত মুকলিকৈ নামিল কংগ্ৰেছ। মিয়াৰ বাবে ন্যায় বিচাৰি দ্বাৰস্থ হ'ল মানৱ অধিকাৰ আয়োগৰ। এই মুহূৰ্তত জনাইছোঁ গুৰুত্বপূৰ্ণ খবৰ। মিয়াৰ সমৰ্থনত মুকলিকৈ নামিল কংগ্ৰেছ। অবৈধ মিয়াক উচ্ছেদ চলোৱাৰ বাবেই দুখ পাইছে ইতিমধ্যে কংগ্ৰেছে। অবৈধ মিয়াৰ জৰিয়তে দীৰ্ঘদিন ধৰি ভোটৰ ৰাজনীতি কৰি আহিছিল কংগ্ৰেছে। অৱশেষত অবৈধ মিয়াৰ বিৰুদ্ধে উচ্ছেদ চলোৱা হাহাকাৰ লাগিছে মিয়াৰ ৰক্ষাসকল। উচ্ছেদৰ নামত মিয়াক হাৰাশাস্তি কৰা বুলিও উত্থাপন কৰিছে অভিযোগ। মিয়াক ৰক্ষণাবেক্ষণ দিবৰ বাবে মানৱ অধিকাৰ আয়োগত দাখিল কৰিছে আবেদন। গৌৰৱ গগৈ ঘনিষ্ঠ ইমদাদ হুছেইনে দাখিল কৰে এই অভিযোগ পত্ৰ। দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। সংখ্যালঘু এলেকাত শূন্য হোৱাৰ দিশে কংগ্ৰেছ। 26ৰ নিৰ্বাচনৰ পূৰ্বে সুৰাসুৰে খহিছে কংগ্ৰেছৰ ভেটি। জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ। 26ৰ নিৰ্বাচনৰ পূৰ্বে সুৰাসুৰে খহিছে কংগ্ৰেছ। দলীয় নেতৃত্বত প্ৰতি অৱস্থা আস্থা হেৰুৱাই কংগ্ৰেছ ত্যাগ কৰে শ শ কংগ্ৰেছী নেতাই। দলগাঁৱত কংগ্ৰেছ শূন্য হোৱা দিশে ইজনৰ পিছত সিজন কংগ্ৰেছীয়ে এৰিছে কংগ্ৰেছ। কংগ্ৰেছৰ হাত এৰি দলে বলে ওলাই আহিছে সকলো। আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ। 2026ত সলনি নহয় মুখ্যমন্ত্ৰী। এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্ব হ'ব চৰকাৰ। হিমন্ত বিশ্ব শৰ্মালৈ পূৰ্ণ সমৰ্থন BPFৰ। হাগ্ৰামাৰ ঘোষণা আকৌ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা।
আনফালে দিব লৈছোঁ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীলৈ ভয় অখিল লুইনৰ বাবে বদৰুদ্দিন আজমলৰ দুৱা অখিল গগৈ আৰু লুইনজ্যোতি গগৈৰ বাবে দুৱা কৰিব বদৰুদ্দিন আজমলে অখিল লুইন দুয়োজন জিকি আহক বিধানসভাত বিৰোধী মানুহ লাগে অখিল গগৈ এইবাৰ কেইটামান ভোট লৈ জিকি আহিছে এইবাৰ কি হয় কোনেও নেজানে 2026 নিৰ্বাচনক লৈ প্ৰস্তুত হৈছে AIUDF ইতিমধ্যে ঘোষণা কৰিছে বিৰোধীৰ লগত মিত্ৰতা নকৰে নিৰ্বাচন খেলিব AIUDF বিজেপিক সম্পূৰ্ণৰূপে উৎখাত কৰাৰ হুংকাৰ আজমলৰ আৰু ইয়াৰ উপৰিও জুবিন গাৰ্গৰ চাৰ্জশ্বিটখনক লৈ এখন নাটক বুলি উল্লেখ কৰিছে জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈও হিমন্ত বিশ্ব শৰ্মাক তুলাধনা আজমলৰ